Hello everyone. ইতিমধ্যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ গ'ল আৰু ৰিজাল্ট কেতিয়া দিব সেয়াও আপোনালোকে গম পাইছে বা এপইণ্টমেণ্ট কেতিয়া মানে হ'ব সেয়াও অনুমান কৰিব পাৰিছে। গতিকে আজি আমি অলপ কথা পাতিম সিলেকশ্যন প্ৰচেছ, সিলেকশ্যন ক্ৰাইটেৰিয়া সম্পৰ্কত কিছু কথা পাতিম। আপোনালোকে জানে তথাপিও আজি ভিডিঅ'টোত অলপ আলোচনা কৰিম। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিজাল্ট দিয়াৰ পিছত বা ৰিজাল্টবোৰ ঘোষণা কৰাৰ পিছত আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ সিলেকশ্যনটো কেনেকুৱা হ'ব, আগৰ নিচিনাই থাকিবনে নে নতুন ছিষ্টেমত হ'ব, নতুনকৈ কিবা পইণ্ট এড হৈছে নেকি, এইবোৰ কথা আজি অলপ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। সকলোকে প্ৰথমতে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি হোম আছামলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো প্ৰথমতে আজি আমি চাম ক্ৰাইটেৰিয়া ফৰ সিলেকশ্যন অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ। হয়তো আপোনালোকৰ তাত এডভাৰটাইজমেণ্টটো আছে, যদি নাই তেতিয়াহ'লে আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি থৈ দিব, কাৰণ কেতিয়াবা ৱেবছাইটত নোহোৱা হৈ যাব পাৰে, গতিকে নিজৰ কাৰণে ছেভ কৰি থৈ দিব। তো ক্ৰাইটেৰিয়া ফৰ সিলেকশ্যন পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সিলেকশ্যন প্ৰচেছটো সম্পৰ্কে প্ৰথমতে আলোচনা কৰোঁ। প্ৰথমতে টিচাৰ ইলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো হৈ গ'ল, তাতে পাছ কৰিব লাগিব। তাৰপিছত সেইটোৰ পিছত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ পিছত নেক্সট ক্ৰাইটেৰিয়াটো আছে, যদি কাৰোবাৰ NCC, স্পৰ্টছ, ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিছ আছে তেতিয়াহ'লে 5 মাৰ্কছ পাব। যদি NCC চাৰ্টিফিকেট C আছে তেতিয়াহ'লে 5 মাৰ্কছ, আৰু যদি B চাৰ্টিফিকেট আছে, NCC B চাৰ্টিফিকেট আছে তেতিয়াহ'লে পাব 3 মাৰ্কছ। আৰু যদি কিবা খেলত নেশ্যনেল লেভেলত আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে, ৰিপ্ৰেজেণ্ট কৰিছে, তেতিয়াহ'লে 5 মাৰ্কছ আপোনালোকে পাব। আৰু যদি কোনো ফাইন আৰ্টছৰ বা কালচাৰেল এক্টিভিটিত আমাৰ ৰাজ্যখনক অফিচিয়েলি ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল লেভেলত, তাতো 5 মাৰ্কছ পাব। ছাপ'জ কোনোবাই নেশ্যনেল লেভেলৰ ডান্সৰ কম্পিটিশ্যনত অসমৰ হৈ নাচিব গৈছে, বা কোনোবা এখন ড্ৰামা কম্পিটিশ্যন অসমৰ পৰা গৈছে, অসমৰ হৈ নাটক কৰিব গৈছে, তো সেইবোৰ কেছত 5 মাৰ্কছ আপোনালোকে পাব। আৰু এটা এডিশ্যনেলি এটা ক্ৰাইটেৰিয়া আহিছে যে যিসকলে আগতে হাই ছেকেণ্ডাৰী টেট পাছ কৰিছে কিন্তু চাকৰি পোৱা নাই, তেওঁলোকৰ কাৰণে 5% এডিশ্যনেল ৱেইটেজ এটা পাব। ব্যৱস্থা কৰা হৈছে যে যিসকলে ইয়াৰ আগতে হাই ছেকেণ্ডাৰী টেট পাছ কৰিছে কিন্তু কিবা কাৰণত এপইণ্টমেণ্টটো হোৱা নাই তেওঁলোকৰ বা চাকৰি নাপালে, তেতিয়াহ'লে তেওঁ সেই পৰীক্ষাটোত যিমান নম্বৰ পাইছিলে তাৰে 5 মাৰ্কছ যেতিয়া ফাইনেল মেৰিট লিষ্ট প্ৰিপাৰেশ্যন হ'ব তাৰে পৰা 5 মাৰ্কছ তেওঁৰ যোগ হ'ব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, যিসকলে ইয়াৰ আগত টেট পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে এইটো বেনিফিচিয়েল হ'ব। গতিকে এইখিনি হৈছে মেইনলি আমাৰ যিখিনি পোষ্ট গ্ৰেজুৱেট টিচাৰ সিলেকশ্যন প্ৰচেছ তাৰে ক্ৰাইটেৰিয়াখিনি। তাৰপিছত আমি মেৰিট লিষ্টৰ কথালৈ এতিয়া নাহোঁ, পিছত আমি ডিছকাছ কৰিম। আৰু তো এইবাৰ আমি চাম আমাৰ যিটো গ্ৰেজুৱেট টিচাৰৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা। গ্ৰেজুৱেট টিচাৰটো বাকী ছেইম কণ্ডিশ্যন একেখিনি। প্ৰথমতেতো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত কোৱালিফাই হ'ব লাগিব। তাৰপিছত NCC যদি আপোনাৰ C আছে তেতিয়াহ'লে 5 মাৰ্কছ, B থাকিলে 3 মাৰ্কছ। আৰু যদি নেশ্যনেল লেভেলত স্পৰ্টছত ৰিপ্ৰেজেণ্ট কৰিছে বা খেলা ধূলাত অংশগ্ৰহণ কৰিছে তেতিয়াহ'লে 5 মাৰ্কছ। আৰু যদি নেশ্যনেল লেভেলত আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে যিকোনো ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিত তেতিয়াহ'লে 5 মাৰ্কছ। তাৰপিছত যদি কোনোবাই ইয়াৰ আগতে হাইস্কুল টেট পাছ কৰিছে কিন্তু এতিয়ালৈকে এপইণ্টমেণ্ট পোৱা নাই, তেতিয়াহ'লে সেই হাইস্কুল টেটটোত যিমান নম্বৰ পাইছিল তাৰে পৰা 5% আপোনালোকে ৱেইটেজ পাব, অৰ্থাৎ 5% তাৰ পৰা ৱেইটেজ পাব। আৰু 5%ৰ ভিতৰত সেই মেক্সিমাম 5 নম্বৰহে পাব। গতিকে যিসকলে হাইস্কুল টেট পাছ কৰিছে তেওঁলোকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। আৰু আপোনালোকে এডভাৰটাইজমেণ্টতো চাব, তাতে ভালকৈ লিখা আছে ধুনীয়াকৈ। গতিকে সেইখিনি কথাই আজি ভিডিঅ'ত আলোচনা কৰিলোঁ, বেছি দীঘলীয়া ভিডিঅ' কৰা নাই। আৰু নেক্সট ভিডিঅ'ত আমি মেৰিট লিষ্ট সম্পৰ্কে আলোচনা কৰিম, তাৰ মাজতে আমি কাট অফ সম্পৰ্কে আলোচনা কৰিম, বা হাইস্কুল টেট
হায়াৰ ছেকেণ্ডাৰী টেট বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ লগত জড়িত যিবিলাক বিষয় আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যেহেতু ৰিজাল্টলৈকে কিছু সময় আছে গতিকে আপোনালোকেও যদি সময় আছে আপোনালোকৰ হাতত তেতিয়াহ'লে যেহেতু ফাইনেল এনচাৰ কিয় দিছে বা কুৱেশ্যন বুকলেট অলৰেডি পাইছে গতিকে আপোনালোকেও সেইমতে নিজৰ ৰিজাল্টটো এনালাইচিছ কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত আৰু ইয়াৰে লগত ৰিলেটেড অন্য এটা বিষয় লৈ পেলাই আহিম আজি এৰিছোঁ ধন্যবাদ